নিশ্চয়কৈ হিমাক্ষী চক আসলতে এই মুহূৰ্তত এটা কথা মনলৈ আহিছে যে প্ৰকৃততে ছাত্ৰ সমাজৰ মানসিকতাৰ হৈছে কি দুখ কাৰ গাত যে ইয়াত শিক্ষা ব্যৱস্থাৰ গাত দুখ নে অনুশাসনৰ গাত দুখ এনেধৰণৰ কিছু প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আৰু আপুনি যদি বিগত 3টামান মাহ চাই তেনেহ'লে আপুনি দেখা পাব যে সিদিনা শিৱসাগৰত এজন অধ্যক্ষক চুৰি মাৰি হত্যা কৰিলে ছাত্ৰই ঠিক তেনেধৰণে মৰাণৰ এটা ঘটনা য'ত চুৰিকাঘাটৰ ঘটনাত আহত হ'ল এজন ছাত্ৰ ঠিক পাছতে চিপ্ৰাজয়ৰ ঘটনা এই শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰক ঘুচিয়াই হত্যা কৰিলে সতীৰ্থ ছাত্ৰই ঠিক তাৰপিছতে আজি যোৰহাটৰ যি দহুতীয়া উচ্চতৰ মাধ্যমিক যিখন বিদ্যালয় আছে তাত দেখা পোৱা গ'ল যে এজন একাদশ শ্ৰেণীৰ ছাত্ৰক শ্ৰেণীকোঠাৰ ভিতৰত বৰ্বৰভাৱে এডল ছাত্ৰই অষ্টম শ্ৰেণী নৱম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ তিনিওটা শ্ৰেণীৰ ছাত্ৰ গোট খাই 7-8জন ছাত্ৰই বৰ্বৰভাৱে তেওঁক চোকা অস্ত্ৰৰে চুৰি মাৰিলে বুলি ইতিমধ্যে অভিযোগ কৰিছে ছাত্ৰজনে যিজন ছাত্ৰ দেৱজিৎ বনিয়া যিজন ছাত্ৰ ইতিমধ্যে যি দহুতীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে তেওঁৰ মূৰত ইতিমধ্যে 7-8টা চিলাই পৰিছে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে যিহেতু পৰীক্ষা চলি আছে বিদ্যালয়সমূহত পৰীক্ষাত যি শিক্ষকসকল ৰুমৰ পৰা ওলাই যোৱাৰ পিছতে বাহিৰত হৈ অহা এখন কাজিয়াৰ সূত্ৰপাত লৈ ভিতৰত দেখা পোৱা গ'ল যে দেৱজিৎ যি বনিয়া বোলা যিজন ছাত্ৰ যিজন একাদশ শ্ৰেণীৰ ছাত্ৰ সেই ছাত্ৰজনক দশম নৱম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰই একেলগে আক্ৰমণ কৰা যাৰ বাবে গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই দহুতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষক আছে তেওঁলোকে গোচৰ ৰুজু কৰিছে আৰু তাৰ ভিত্তিত যি পুলিবৰ আৰক্ষী আছে পুলিবৰ আৰক্ষীয়ে ইতিমধ্যে এজন ছাত্ৰ দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ যাৰ নাম হৈছে বিজয় হাজৰিকা সেই বিজয় হাজৰিকাক ইতিমধ্যে সোধপোছৰ বাবে আটক কৰিছে কাৰণ এই যি ঘটনা এই ঘটনা ইতিমধ্যে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ চিপ্ৰাজাৰ ঘটনাটো ইতিমধ্যে কোনেও পাহৰি যোৱা নাই চিপ্ৰাজাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ এখন বিদ্যালয়ত এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে চিপ্ৰাজৰ নিচিনা ধৰণৰ ঘটনা সংঘটিত হ'লহেঁতেন কিন্তু দ্ৰব্যক্ৰমে ছাত্ৰজন আঘাতপ্ৰাপ্ত হ'ল তেওঁৰ মূৰত আঘাত পাইছে আঘাত পাই গুৰুত্বভাৱে তেওঁ জখম হৈছে তেওঁ চিলাই পৰিছে আৰু আমি যি এই মুহূৰ্তত গম পাইছোঁ যে ছাত্ৰজনক ইতিমধ্যে দহুতীয়া যি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে তাৰ পৰা ইতিমধ্যে ঘৰলৈ যাবলৈ দিছে বুলি এই মুহূৰ্তত গম পাইছোঁ কাৰণ যিজন দেৱজিৎ বনিয়া তেওঁৰ লগত আমি কথা পাতিছোঁ তেওঁ এই মুহূৰ্তত মূৰত বেণ্ডেজ লৈ তেওঁ ঘৰলৈ যাবলগীয়া হৈছে কিন্তু কেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে কি হৈছে ছাত্ৰসকলৰ মানসিকতা ছাত্ৰ সমাজৰ মানসিকতা কিয় এনেধৰণে বাৰে বাৰে এনেধৰণৰ ঘটনা অসমত সংঘটিত হৈছে এনেধৰণৰ শ্ৰেণীকোঠাৰ ভিতৰত তেজেৰে তুমুল হৈ গৈছে যেতিয়াই 7-8জন ছাত্ৰই একেলগে দলবদ্ধভাৱে সেইজন ছাত্ৰক আক্ৰমণ কৰিলে লগালগ চোকা অস্ত্ৰৰে যিজন ছাত্ৰজনে অভিযোগ কৰিছে যে চুৰিয়ে তেওঁক আঘাত সানিছে আৰু লগালগ দেখা পোৱা গৈছে যে শ্ৰেণীকোঠাৰ ভিতৰতো তেজেৰে বিয়পি পৰিছে আৰু ছাত্ৰজন তেজে তুলমূল অৱস্থাত তেওঁ শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ দৌৰি ওলাই আহিছে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে য'ত শিক্ষকসকলে কোনো ধৰিবই নোৱাৰিলে যে কেনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল প্ৰকৃততে কি হৈছে এই সমাজ ব্যৱস্থাত বা ছাত্ৰ সমাজ ব্যৱস্থাত কি হৈছে ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু চিপ্ৰাজৰ পাছতে যোৰহাটৰ এই ঘটনা ইতিমধ্যে সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ ছাত্ৰজনে ইতিমধ্যে কৈছে যে বাহিৰত এখন কাজিয়া সূত্ৰপাত হৈছিল য'ত ছাত্ৰজন সেই কাজিয়াৰ লগৰ এজনৰ লগত লাগিছিল ছাত্ৰজনে তাত বাধা দিছিল আৰু তাৰপিছতে শ্ৰেণীকোঠালৈ তেওঁ আহিছিল আৰু সেই কাৰণতেই দলবদ্ধভাৱে একেখন বিদ্যালয় দহুতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একেখন বিদ্যালয়ৰ ছাত্ৰই এই যিজন দেৱজিৎ বনিয়া যিজন একাদশ শ্ৰেণীৰ ছাত্ৰ সেইজনক দলবদ্ধভাৱে এনেধৰণে আক্ৰমণ কৰে আৰু এই ঘটনা ইতিমধ্যে যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হিমাক্ষী হয় সবিশেষ তথ্যৰ বাবে পৰমানন্দ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতলৈ কিছু প্ৰতিক্ৰিয়া আহি পৰিছে সেয়া আগবঢ়াইছোঁ এই মোৰ ৰুমত সোমাইছিলোঁ সিহঁতে ৰুমত গৈ মোৰ লগৰকেইটাৰ লগত কাজিয়া লাগিলে মই মোৰ লগৰকেইটাৰ লগতে আছিলোঁ তাৰপৰা সিহঁতকে 5টামান 6টামানে গৈ ছেকেণ্ড ইয়েৰ আৰু 8, 9, 10 মিলি পিনে মোক ৰুমত গৈ মাৰিছে মই ইয়াত পাইছোঁ আৰু এইকণত পাইছোঁ চিনি পাওঁ এটা নাম বিজয় বাকীকেইটা চিনি নাপাওঁ মানে দেখিলে চিনি পাওঁ নামকেইটা চিনি নাপাওঁ একে স্কুলৰে হয় আমাৰ মোৰ নিজৰ ফাৰ্ষ্ট ইয়েৰ ৰুমৰ ভিতৰত মাৰিছে এই মোৰ লগৰকেইটাৰ সৈতে কিবা কাজিয়া লাগিলে মই মোৰ লগৰকেইটাৰ লগত আছিলোঁ মানে দেৱজিৎ বনিয়া এই পুৰণিমাটি সত্ৰ 6-7টামান আছিলে কিছুমানে ঘোঁচা মাৰিছে আৰু এটাই কুকুৰি এখন উলিয়াই মাৰিছে কুকুৰি ফাটি গৈছে ন দেৱজিৎ বনিয়া ফাৰ্ষ্ট ইয়েৰ লগৰ
যিকেইটা তোমাক মাৰিলে সিহঁতি 9, 10, 8 আৰু ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰ লোৱা নাই তাত কি হৈছিলে